हेलो स्टूडेंट आज আমি ডিসকাস কৰিম গ্ৰেভিটেশনাল ফিল্ডৰ বিষয়ে ঠিক আছে তো ফিল্ড মানে কি হয় তো গ্ৰেভিটেশনাল ফিল্ডৰ বিষয়ে ডিসকাস কৰিব যোৱাৰ আগতে আমি জানিব লাগিব ফিল্ড মানে কি হয় তো ফিল্ড মানে কি হয় তো ফিল্ড আছে এটা পাৰ্টিকুলাৰ এৰিয়া বা এটা স্পেচ হয় ঠিক আছে তো ধৰা হল এইটো মই এটা এক্সাম্পলৰ সহায়ত মই আমি এইটো বুজি লম ঠিক আছে হল মই আৰ্থখন কনসিডাৰ কৰিছো ঠিক আছে তো আমাৰ পৃথিৱীখন কনসিডাৰ কৰিছো ওকে so this is our earth okay this is our earth okay তো এই আৰ্থখনত কি হয় এই পৃথিৱীখনৰ চাৰিওফালে কি হয় আমাৰ এখন এটা পাৰ্টিকুলাৰ ফিল্ড থাকিব বা এটা পাৰ্টিকুলাৰ এৰিয়া থাকিব যেটো এৰিয়াৰ আন্ডাৰত ঠিক আছে ধৰা হল মই এটা অবজেক্ট ইয়াত ৰাখিছো তো সেই অবজেক্টটো কি হ'ব এটা এটা পাৰ্টিকুলাৰ এৰিয়াৰ ভিতৰত কি হ'ব পৃথিৱীখনে তাৰ নিজৰ ফালে টানি আনিব ঠিক আছে যেটো পইণ্টৰ পৰা ধৰা হল মই এই পইণ্টটো এইটো বুলি কনসিডাৰ কৰি লৈছো যে এই পইণ্টটোৰ পৰা কি হয় পৃথিৱীয়ে সববিলাক বস্তু কি কৰে নিজৰ ফালে টানি আনে ঠিক আছে তো যেটো পইণ্টৰ পৰা বা যেটো লিমিটৰ পৰা এই যিকোনো অবজেক্ট এটা পৃথিৱীয়ে টানি আনিব সেটোক আমি কি বুলি কওঁ এই গোটেই এৰিয়াটো আমি কি বুলি কওঁ ভিতৰত থকা এৰিয়াটো আমি কওঁ ফৰ দা আৰ্থ দিস কল গ্ৰেভিটেশনাল ফিল্ড ঠিক আছে তো সানৰ কাৰণে তেনেকৈ ঠিক ধৰণে বেলেগকে থাকিব তো যিমান অবজেক্টটো যিমান ডাঙৰ হৈ গৈ থাকিব যিমান মাছটো বেছি হৈ গৈ থাকিব তাৰ গ্ৰেভিটেশনাল ফিল্ডখন কি হ'ব বেছি ডাঙৰ হৈ থাকিব ঠিক আছে তো আৰ্থৰ কাৰণে যিমান ডাঙৰ হয় তো আমাৰ সানৰ কাৰণে তাতকৈ বেছি ডাঙৰ হয় ঠিক আছে তো মুনৰ কাৰণে কয় আৰ্থতকৈ বেছি সৰু হয় ইয়াতে সৰু হ'ব ঠিক আছে তো এইটো হৈছে আমাৰ কি এটা সিম্পল আমাৰ কি হয় সিম্পল এটা কনসেপ্ট হয় গ্ৰেভিটেশনাল ফিল্ডৰ বিষয়ে ঠিক আছে তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে এই কিবা যেটো সায়েন্স চেনেল আছে এটা আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু এটো শেয়াৰ কৰিব ধন্যবাদ